ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ হৈছে 13 তাৰিখ আজি বাৰ হ'ব বন্ধুসকল শুক্ৰবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব কৃষ্ণা একাদশী তিথি তাৰ পিছতে কৃষ্ণা দ্বাদশী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ তাৰ পিছতে পূৰ্বাষাঢ়া নক্ষত্ৰ আৰম্ভ হ'ব আজি যুগ হ'ব বৰ্জ যুগ তাৰ পিছতে সিদ্ধি যুগ আৰম্ভ হ'ব কৰণ হ'ব বালববকৰণ তাৰ পিছতে কৈলবকৰণ আৰম্ভ হ'ব আজি বন্ধু-বান্ধৱীসকল জন্ম ৰাশি হ'ব ধনু ৰাশি আজি জন্মত ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ দেৱাৰীগণ বৰ্ণ দুখ নাই যোগিনী অগ্নিকোণত সূৰ্য উদয় হ'ব 6:04 সূৰ্যাস্ত সময় হ'ব 5:10 প্ৰতিদিনৰ দৰে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কৰ্কট ৰাশি মিথুন ৰাশি আৰু বৃশ্চিক ৰাশি আহকচোন আজিৰ দিনটো ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আৰু ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি আপোনালোকৰ বাবে এটা বিশেষ দিন হ'ব শিক্ষাত সফলতা লাভ কৰিব পাৰে গতিকে কষ্ট কৰক যিখিনি আপোনালোকৰ আধৰুৱা কাম আছে শিক্ষাৰ্থীসকলে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগে নিজৰ ষ্টাডি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগে বুলি কৈছে মনত সাহস ৰাখিব লাগে আজি চিনাকি মানুহৰ পৰা নতুন কিবা এটা কামৰ প্ৰস্তাৱ লাভ কৰিব পাৰে আজি ঘৰখনৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব ভাই ভনীৰ সৈতে আপোনালোকে সমন্বয় বজাই ৰাখক সহায় নিশ্চয়কৈ সময়ত পাব ঘৰখনত নতুন অতিথি আহিব পাৰে পৰিয়ালত এক সুখৰ পৰিৱেশ আজি সৃষ্টি হ'ব বুলি কৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ চিনাকি মানুহৰ সহায়ত কিছু উপাৰ্জনৰ সুযোগো লাভ কৰিব এটা ডাঙৰ দিন সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ ভাল সময় আজি আপোনালোকৰ হাতত বহুতো বস্তু থাকিব বহুতো আপোনালোকে কৰিবলগীয়া কাম থাকিব আপুনি প্ৰথমতে কোনটো বাছি ল'ব কোনখিনি কাম আপোনালোকে কৰিলে ভাল সফলতা লাভ কৰিব সাকসেছ হ'ব বাছি লোৱাটো কিছুমান ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে ৰোমান্টিক চিন্তা আৰু সপোনত হেৰাই যাব পাৰে আজি কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ কম ছাপোৰ্ট পাব পাৰে এই সময়খিনিত কিছুমান কামৰ আপোনালোকে ভাগ বতৰা আপোনালোকৰ কিছু বিশ্বাসী মানুহৰ সৈতে বিশেষকৈ আপোনালোকে শ্বেয়াৰ কৰিব পাৰে ভাগ বতৰা কৰিব পাৰে আজি সন্তানৰ পৰা বিবাহিত লোকসকলে সম্পূৰ্ণ বিশেষকৈ সহায় লাভ কৰিব বুলি কৈছে আজি জীৱন সংগীৰ লগত কিবা এটা সৰু সৰু কথা বতৰাক লৈ পেলাই তৰ্ক পেচাল হ'ব পাৰে গতিকে ধ্যান ৰাখিব অপ্ৰয়োজনীয় মানসিক চাপ আৰু চিন্তাই আপোনালোকৰ জীৱনৰ বিশেষকৈ সাৰ্ম নিষ্কাশন কৰিব পাৰে এই অভ্যাসবোৰ এৰি দিয়াটোৱে উত্তম হ'ব নহ'লে ই আপোনালোকৰ সমস্যাৰ বৃদ্ধিহে কৰিব পাৰে অভাৱনীয় খৰচে আজি আপোনালোকৰ আৰ্থিক বোজাৰ বৃদ্ধি কৰিব পাৰে গতিকে মনত ৰাখিব প্ৰচুৰ সৃষ্টিশীলতা আৰু উৎসাহে আপোনাক আন এটা লাভজনক দিনলৈ লৈ যাব আজি আপোনালোকৰ জীৱন সংগীয়ে হয়তো গম নোপোৱাকৈ এনেকুৱা কিছুমান বিশেষ কাম কৰিব পাৰে যিটো আপুনি কেতিয়াও পাহৰিব নোৱাৰে গতিকে বিশেষকৈ ধ্যান ৰাখিব লাগিব তেওঁলোকৰ কাম কাজত সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব বজাই ৰাখিব লাগিব নিশ্চয়কৈ ভাল হ'ব প্ৰেমত শুভ দেখা পোৱা গৈছে আজি স্বাস্থ্যৰ যিমান পাৰে যত্ন লওক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো অলপ সাৱধানতাৰ অৱলম্বন কৰাৰ দিন হ'ব গতিকে মেঘ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব বজাই ৰাখক শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এবাৰ আহিছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ বৃষ ৰাশি লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে ঘৰৰ পৰা অনলাইন কাম কৰা সকলে লাভ কৰিব পাৰে যথেষ্ট লাভ এই সময়খিনিত আপোনালোকৰ মধুৰ কথাবোৰে আপোনালোকক উপকৃত কৰিব নিবনুৱাসকলে কৰ্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব বিশেষকৈ আজি মাটিৰ বাবে ভাল চুক্তি পাব পাৰে আজি আপুনি পেণ্ডিং বিশেষকৈ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত উৎসাহী হ'ব আজি আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আপুনি বহু দিনৰ পৰা কাম কৰি থকা এটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ বিশেষকৈ পিছুৱাই দিয়া হ'ব পাৰে আজি আজৰি সময়খিনি বিশেষকৈ এই ৰাশিৰ জাতক জাতিকাসকলে বুদ্ধিমান ৰূপে ব্যৱহাৰ কৰক বুলি কৈছে বুদ্ধিমান ৰূপে ব্যৱহাৰ কৰা উচিত কিন্তু আজি আপুনি কিছুমান কাম পেণ্ডিং কৰি নাৰাখিব আপুনি ইয়াক অপব্যৱহাৰ কৰিব পাৰে যাৰ ফলত আপোনালোকৰ মেজাজ বেয়া হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আপুনি হয়তো পৰিয়ালৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব আৰু আপুনি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ সৈতে সেই বিষয় আলোচনা কৰিব পাৰে আজি আপোনালোকৰ ওচৰ চুবুৰীয়াৰ সমৰ্থনে আজি আপোনাক বিশেষকৈ এটা সুখদায়ক অনুভৱ কঢ়িয়াই আনিব ছাপোৰ্ট দিব কনফিডেন্স বঢ়াব বুলি কৈছে সম্পত্তিৰ সম্পৰ্কীয় লেনদেন সম্পূৰ্ণ হ'ব লাভজনক দিন হ'ব পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে ঘৰখনৰ মানুহখিনি বিশেষকৈ আপোনালোকে ছাপোৰ্ট দিয়ক তেওঁলোকৰ যিখিনি প্ৰয়োজন আছে তেওঁলোকৰ যিখিনি সুবিধা লাগে সেইখিনি দিবৰ বাবে চেষ্টা কৰক তেওঁলোকক আনন্দ আৰু সুখবোৰ বিশেষকৈ দিয়াৰ বাবে চেষ্টা কৰক বুলি কৈছে আৰু নিজৰ মনৰ যিখিনি দুখ বা যিখিনি আপোনালোকৰ অনুভূতি সেইখিনি শ্বেয়াৰ কৰক ঘৰৰ মানুহখিনিৰ সৈতে যাতে তেওঁলোকে অনুভৱ কৰে যে আপুনি সঁচাকৈ গুৰুত্ব দিয়ে বা আপুনি সঁচাকৈ কিবা এটা সমস্যাত পৰিছে বা সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক উচ্চ শিক্ষাৰ বাবে এই সময়খিনি এটা ভাল সময় বৃষ ৰাশি লোকসকলৰ বাবে এটা ভাল অনুকূল দিন বুলি কৈছে
গতিকে বিষয়বোৰ অধ্যয়ন কৰাৰ সুযোগ পাব ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে বৰ্তমান ক্ৰীড়াৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে কিছু লোকে তেওঁলোকে জয় হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে বন্ধু বান্ধৱীৰ পৰা উদাৰ সমৰ্থন লাভ কৰিব পাৰে যি ধৰণে কৰ্মৰ ক্ষেত্ৰত বন্ধুৰ পৰা ছাপোৰ্ট বিচাৰিব সমৰ্থন বিচাৰিব সেই ধৰণে বিশেষকৈ ভবাৰ ধৰণে আপোনালোকে লাভ নকৰিব পাৰে কিন্তু হতাশ নহ'ব নিজৰ মনটোক সুস্থ কৰি ৰাখিব লাগিব নিজৰ মনত বিশেষকৈ কনফিডেন্স ভাৱ জগাই তুলিব লাগিব তেতিয়াহে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো আপোনালোকৰ শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ জয় শনিদেৱ ওম নমঃ শিৱায় মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি এই সময়খিনি সুখৰ দিন বুলি কৈছে কিছু ক্ষেত্ৰত অলপ সাৱধান হ'ব আত্মীয়ৰ পৰা কিছু ভাল খবৰ পাব পাৰে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ বিশেষকৈ সকলোৰে শলাগ ল'ব আপোনালোকে যিখিনি কাম কৰিব সেই কামখিনিক লৈ মানুহে বিশেষকৈ শলাগ ল'ব ছাপোৰ্ট দিব সমৰ্থন কৰিব বুলি কৈছে গতিকে ভাল কাম কৰি যাব কৰ্মৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত আপুনি সফলতা অৰ্জন কৰিব আপোনালোকৰ উদ্ধতন বিষয়ৰ পৰা কিছু ভাল খবৰ পাব পাৰে আনকি নতুন কিবা এটা কামৰ অফাৰো আজি দিনটোত পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আনকি কৈছে এই সময়খিনি ধৈৰ্যৰ প্ৰয়োজন আছে আজি আপোনালোকৰ পাৰিবাৰিক জীৱনত শান্তি আৰু সুখ বিৰাজ কৰিব অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক সমাজৰ কল্যাণৰ বাবে কাম কৰা সকলে সন্মান বৃদ্ধি হোৱা দেখিব আজি ভাই ভনীৰ পৰা আপোনালোকে সম্পূৰ্ণ সমৰ্থন লাভ কৰিব ব্যৱসায়ত জড়িত সকলে হয়তো নিজৰ বিশেষকৈ আত্মীয়ই নিজৰ ব্যৱসায়িক বা আপোনালোকৰ ব্যৱসায়িক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে বা সহায়ক বুলি বিবেচনা কৰিব পাৰে আজি আপোনালোকৰ উদাৰ স্বভাৱ বহু বিশেষকৈ সুখৰ মুহূৰ্ত বিশেষকৈ কঢ়িয়াই আনিব পাৰে এই সময়খিনিত যদি আপোনালোকৰ কোনো আৰ্থিক বিষয়ত আদালতৰ বিচাৰাধীন হৈ আছিল কিছুমান সমস্যা চলিছিল আপুনি সেইটো জিকিব পাৰে বা আৰ্থিক লাভ কৰিব পাৰে বুলি কৈছে আজি আপোনালোকৰ মনোমোহতা আৰু আপোনালোকৰ ব্যক্তিত্ব আপোনালোকৰ নতুন বন্ধু বিশেষকৈ কঢ়িয়াই আনিব আজি পেছাদাৰী বিশেষকৈ ক্ষমতা বৃদ্ধি কৰি আপুনি আপোনালোকৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ মুকলি কৰিব পাৰে আপুনি নিজৰ ক্ষেত্ৰখনত অপৰিসীম সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে নিজৰ সফলতাৰ ক্ষমতা উন্নত কৰিবলৈ আৰু আনতকৈ ভালকৈ চেষ্টা কৰাৰ প্ৰয়োজন আছে ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে ব্যৱসায়ৰ লগত জড়িত বিশেষকৈ কিছুমান কামো আপোনালোকে সুন্দৰভাৱে পৰিচালনা কৰিব ব্যৱসায়ৰ লগত সময় কটাটো আপোনালোকৰ প্ৰয়োজন আছে পৰিয়ালৰ সৈতে সময় কটাবলৈ বেছি আপোনালোকে পছন্দ কৰিব কিছু লোকে আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক সুস্বাস্থ্য কামনা কৰিছোঁ ধন্যবাদ এবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মিশ্ৰিত দিন হ'ব পাৰিবাৰিক জীৱন সুখ আৰু শান্তিৰে ভৰি পৰিব পৰিয়ালৰ মংগলৰ বাবে জীৱন সংগীৰ সৈতে কাম কৰাৰ দেখা পোৱা যাব ৰাজনীতিত কেৰিয়াৰ গঢ়িবলৈ আগ্ৰহীসকলে এই সময়খিনিত অনুকূল বুলি তেওঁলোকৰ বাবে বিবেচনা কৰিছে আজি নেতাসকলক লগ পোৱাৰ সুযোগ পাব কিছু লোকে আপুনি আগতে কৰা যিকোনো বিনিয়োগে বিশেষকৈ আপোনালোকক সম্পূৰ্ণ লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব আগতে যদি ক'ৰবাত টকা পইচা ইনভেষ্ট কৰিছিল বিনিয়োগ কৰিছিল সেইখিনিৰ পৰা আপোনালোকে লাভান্বিত হ'ব পাৰে গতিকে প্লেনিং কৰক পৰিকল্পনাও আজিৰ দিনটো যথেষ্ট পৰিমাণে আপোনালোকৰ বাবে সহায়ক হ'ব কৰ্মৰ ক্ষেত্ৰত কিন্তু আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কামৰ বোজা অলপ বাঢ়িব কিন্তু সিনিয়ৰসকলৰ সহায়ত আপুনি সেই কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব অংশীদাৰিত্ব সম্পৰ্কৰ প্ৰকল্প ইতিবাচক ফলাফলত বিশেষকৈ ইতিবাচক ফলাফল আপোনালোকৰ কঢ়িয়াই আনিব বুলি কৈছে অধিক সমস্যাৰ সৃষ্টি কৰিব পাৰে অলপ সাৱধান হ'ব লাগিব পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰোঁতে লাভ আৰু লোকচান দুয়োটাই হ'ব পাৰে আজিৰ দিনটোত কোনোবাই আপোনালোকৰ অপ্ৰয়োজনীয়ভাৱে সুবিধা ল'ব পাৰে আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে গতিকে ধ্যান ৰাখিব তেওঁলোকক তেনে কৰিবলৈ দিয়াৰ বাবে আপুনি নিজৰ ওপৰত খং উঠিব পাৰে গতিকে কিছুমান ক্ষেত্ৰত মানুহক বুজিব লাগিব মানুহৰ মাইণ্ডটো নিজৰ বিশেষকৈ চিন্তাধাৰাবোৰ ইউজ কৰিব লাগিব কিছুমান মানুহৰ ক্ষেত্ৰত আজৰি সময়খিনি বিশেষকৈ আজি কৰ্কট ৰাশি জাতক জাতিকাসকলে বুদ্ধিমান ৰূপে ব্যৱহাৰ কৰা উচিত কিন্তু আপুনি ইয়াক অপব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে গতিকে সময় মূল্য বুজিব লাগিব সময় টাইম টেবুল আপোনালোকে মেইনটেইন কৰি চলিব লাগিব যাৰ ফলত কিছু আপোনালোকৰ উন্নত হ'ব ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়ত অধ্যয়নৰ ক্ষেত্ৰত বহুত বেছি একাগ্ৰতা বৃদ্ধি পাব পূৰ্বতকৈ বহুত বেছি একাগ্ৰতা বৃদ্ধি পাব তেওঁলোকৰ এটেনশ্যন পঢ়াৰ প্ৰতি থাকিব অন্যান্য দিশত বিশেষকৈ বহুত বেছি কমকৈ যাব মোবাইল ফোন কম্পিউটাৰৰ পৰা আঁতৰি থকাটো ভাল হ'ব আজি আপোনালোকৰ মন বিচলিত কৰা বন্ধু বান্ধৱীৰ পৰা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে যুৱক যুৱতীসকলে আঁতৰি থাকক বুলি কৈছে কাজিয়া কৰাৰ ব্যক্তিৰ পৰা আঁতৰি থাকক কাজিয়া কৰাৰ ব্যক্তিৰ লগত তৰ্ক কৰিলে আপোনালোকৰ বিশেষকৈ মুডটো বেয়া হ'ব পাৰে মনটো বেয়া হ'ব পাৰে বা কামখিনিৰ ক্ষেত্ৰত খেলি মেলি এটাৰ সৃষ্টি হ'ব পাৰে আজি একে সময়তে এই সময়খিনিত বুদ্ধিমান ৰূপে কাম কৰক আৰু সম্ভৱ হ'লে সংঘাতৰ পৰা আঁতৰি থাকক কিয়নো যিকোনো ধৰণৰ বিবাদে আপোনালোকক সহায়ক নহ'ব গতিকে ধ্যান ৰাখিব কমিশ্যন ডিভিডেণ্ড বা আপোনালোকৰ ৰয়েলটিৰ পৰা আপুনি বিশেষকৈ লাভান্বিত হ'ব ডাক বা ইমেইলৰ জৰিয়তে কিছু লোকে গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব পাৰে বাৰ্তা সমগ্ৰ পৰিয়ালটোৰ বাবে কিছু লোকক
সুখৰ খবৰ কঢ়িয়াই আনিব পাৰে বুলি কৈছে। আজি বিশেষকৈ বিবাহিত লোকসকলে নিজৰ ল'ৰা ছোৱালীৰ ফিউচাৰক লৈ অলপ চিন্তিত হ'ব বুলি কৈছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাইছে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ জয় মা লক্ষ্মী লিখি দিব। সকলোৰে দিনটো ভালদৰে পাৰ হওক। সিংহ ৰাশি লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। চিনাকি মানুহৰ সৈতে আপুনি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব। যদি আপুনি আপোনালোকৰ যিকোনো সম্পত্তি বিক্ৰী কৰিব বিচাৰে তেন্তে কিছু ভাল দাম আপোনালোকে আনিব পাৰে। চাকৰিত উন্নতিৰ সুযোগ পাব। আজি আপোনালোকৰ কামৰ বাবে উদ্যতন বিষয়ৰ পৰা প্ৰশংসা শুনিব বুলি কৈছে। পৰিয়ালৰ সকলোৱে একেলগে কাম কৰাৰ দেখা পোৱা যাব। জ্যেষ্ঠ সদস্যসকলে আপোনালোকক কিছুমান দায়িত্ব অৰ্পণ কৰিব পাৰে যিবোৰ আপুনি নিশ্চিতভাৱে পালন কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলৰ বিশেষকৈ মনটো শান্ত কৰি ৰখাৰ প্ৰয়োজন আছে। পৰীক্ষাৰ উদ্বেগক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। আজি আপোনালোকৰ এই প্ৰচেষ্টাই নিশ্চিতভাৱে ইতিবাচক ফল দিব। আনক বুজাই দিয়াৰ বিশেষকৈ আপোনালোকৰ যি প্ৰতিভাই আপোনাৰ বাবে বহুত লাভান্বিত কৰিব। আনক বুজাব পৰা কেপাচিটিটো আপোনালোকে ৰাখিব সদায়। কঠিন পৰিস্থিতি অতিক্ৰম কৰাৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা আজি বিশেষ সহায় নাপাব পাৰে। আজি আপোনালোকৰ সন্তানে আপোনালোকৰ সন্মান বৃদ্ধি কৰিব। এই সময়ত আপুনি আপোনালোকৰ পিতৃ মাতৃৰ পৰা ভাল সমৰ্থন লাভ কৰিব, কোম্পানী পাব। আজি আপোনালোকৰ জীৱনসংগীয়ে বহুত সহায় কৰিব দিনটোৰ দ্বিতীয়াৰ্ধত। প্ৰথম ভাগত কিন্তু সহায় যি ধৰণৰ বা ছাপোৰ্ট বিচাৰিব সেইখিনি ভবাৰ ধৰণে নাপাব পাৰে, কিন্তু দ্বিতীয়াৰ্ধত সেইখিনি পাব পাৰে বুলি কৈছে। আজি আপোনালোকৰ এই সময়খিনিত আপোনালোকৰ জীৱনসংগীৰ সৈতে আউটিঙৰ পৰিকল্পনাও কৰিব পাৰে। আপোনালোকৰ শক্তিৰ মাত্ৰা উচ্চ হৈ থাকিব আজি। যদি আপুনি ঘৰৰ পৰা আঁতৰত কাম কৰে বা যিসকলে পঢ়া শুনা কৰে তেন্তে আপোনালোকৰ ধন আৰু সময় নষ্ট কৰা মানুহৰ পৰা আঁতৰি থাকিবলৈ শিকক। তেতিয়াহে আপুনি সেই কামত সফল হ'ব। কাম কৰি আছে ভাল মানুহৰ লগত টাইম স্পেণ্ড কৰক বুলি কৈছে। বা ছাত্ৰ ছাত্ৰীসকলেও ভাল মানুহৰ লগতে থাকক, ভাল হ'ব। এই সময়খিনিত কৈছে যে নিজৰ শৰীৰটোৰ যত্ন লওক। আৱেগিক অস্থিৰতাই আজি কিছু লোকক অসুবিধা দিব পাৰে। গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। স্বাস্থ্যৰ যিমান পাৰে যত্ন লওক। বিশেষকৈ মাতৃৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। তেওঁলোকৰ হেল্থৰ প্ৰতি গুৰুত্ব দিব। তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে এটলিষ্ট আপোনালোকে চেষ্টা কৰিব। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো শুভ হওক। কন্যা ৰাশি লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। চাকৰিত উন্নতিৰ সুযোগ বিচাৰি পাব। আপুনি আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। নতুন চাকৰি অফাৰো কিছু লোকে লাভ কৰিব পাৰে বা নতুন কামৰ দায়িত্বও আপোনালোকে লাভ কৰিব পাৰে। চিনাকি এজনৰ সহায়ত উপাৰ্জনৰ কিছু নতুন উৎস বিচাৰি পাব। লাভ উপাৰ্জনত আপুনি সফল হ'ব। আজি আপোনালোকৰ ঘৰৰ মানুহখিনিৰ স্বাস্থ্যৰ কিছু উন্নতি দেখিব যদি ৰিচেণ্টলি তেওঁলোকৰ কিছু সমস্যা হৈছিল। জ্যেষ্ঠ সদস্যৰ পৰা আৰ্থিক সুবিধাৰ বিশেষকৈ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বন্ধু বান্ধৱীৰ সৈতে সন্ধিয়া কিছু আপোনালোকে খোজকাঢ়ি যাওক, ই অতি উপকাৰী হ'ব। আজি আপোনালোকৰ প্ৰেম জীৱনত কিছু খুব খঙাল যেন লাগিব পাৰে, কিন্তু সেইখিনি ভাৱ পৰিহাৰ কৰিব লাগে। নম্ৰভাৱে কথা পাতক। যদি তেওঁলোকৰ খং উঠে তেন্তে তেওঁলোকক শান্ত কৰিবলৈ চেষ্টা কৰক। কৰ্মৰ ক্ষেত্ৰত ভুল স্বীকাৰ কৰিলে আপোনালোকৰ পক্ষত কাম হ'ব। গতিকে কিন্তু সেইটো শুধৰাবলৈ আপুনি সেইটো বিশ্লেষণ কৰিব লাগিব। কিবা এটা মিষ্টেক হ'লে সেইখিনি একচেপ্ট কৰিব আৰু সেই ভুলখিনি বিশেষকৈ পুনৰ যাতে নকৰে তাৰ প্ৰতি কিন্তু নিজে সক্ৰিয় হ'ব লাগিব বা সেইখিনি প্ৰতিশ্ৰুতিও আপোনালোকে দিবলগীয়া হ'ব পাৰে বুলি কৈছে। আপুনি সেইবোৰ বিশ্লেষণ কৰিব লাগিব। আপোনালোকৰ কাৰণে যিয়ে কষ্ট পাইছে তেওঁলোকৰ ওচৰত বিশেষকৈ কিছু পৰিমাণে হ'লে আপোনালোকে ক্ষমা খুজিব পাৰে, ভাল হ'ব। এই সময়খিনি নিজৰ মনোবল দুৰ্বল হ'বলৈ নিদিব। আপুনি আপোনালোকৰ ব্যস্ত দিনটোৰ পৰা কিছু সময় উলিয়াই আপোনালোকৰ প্ৰিয় কামবোৰৰ ক্ষেত্ৰত লিপ্ত হওক। নিজৰ ভাল লগা কামত কিছু জড়িত হওক বুলি কৈছে, ভাল হ'ব বুলি কৈছে। একেলগে ধৰ্মীয় স্থানলৈ যাত্ৰা কৰিব পাৰিব। অতিমাত্ৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিবলৈ কৈছে। আপুনি কেইবাটাও নতুন বিত্তীয় পৰিকল্পনাৰ সন্মুখীন হ'ব পাৰে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আজি লাভ লোকচানৰ বিষয়ে ভালদৰে বিশেষকৈ আপোনালোকে চাই ল'ব লাগিব। কিছুমান সিদ্ধান্ত লওঁতে নহ'ব, তাৰ ক্ষেত্ৰত আপোনালোকে ভুলো হ'ব পাৰে, আপোনালোকৰ লছটো হ'ব পাৰে, কিছুমান ক্ষতিও হ'ব পাৰে। গতিকে সকলো দিশ আপোনালোকে চাই চিতিহে আপোনালোকে আগবাঢ়ক বা সিদ্ধান্তবোৰ লওক বুলি কৈছে। গতিকে এই সকলোখিনি দিশৰ ওপৰত কন্যা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব বজাই ৰাখিব। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। আপুনি অবিশ্বাস্যভাৱে বিশেষকৈ শক্তিশালী অনুভৱ কৰিব, যিয়ে আপোনালোকক সকলো বাকী থকা কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। আত্মীয়ৰ সহায়ত আপুনি আপোনালোকৰ বাকী থকা বিশেষকৈ ধন লাভ কৰিব পাৰে। কাৰোবাৰ পৰা যদি ধন বা টকা পইচা ধাৰলৈ লৈছে যদি সময়মতে ঘূৰাই দিয়ে
নিশ্চয়কৈ সেই মানুহজনৰ লগত যিটো টাৰ্মছ বা যিটো ৰিলেশ্যন আপোনালোকৰ বহুত বেছি ভাল হ'ব। গতিকে সদায় আপোনালোকে লেনদেনৰ ক্ষেত্ৰত ক্লিয়াৰ কৰি ৰাখিব। পূৰ্ব বিনিয়োগৰ সম্পূৰ্ণ সুবিধা কিছুলোকে লাভ কৰিব পাৰে। নতুন বাহনৰ আনন্দ কিছুলোকে উপভোগ কৰিব পাৰে। আজি সুখেৰে ভৰি পৰিব, কিয়নো আপোনালোকৰ জীৱনসংগী আপোনালোকক সুখী কৰিবলৈ সকলো প্ৰচেষ্টাও চলাব। বিশেষকৈ প্ৰেমৰ দৃষ্টিকোণৰ পৰা চালে আজি আনন্দৰ সন্মুখীন হ'ব। কৰ্মস্থলীত বৰ্তমান সময়ত সকলোৱে বিশেষকৈ আপোনালোকৰ কথা গুৰুত্ব সহকাৰে শুনিব বুলি কৈছে। আজৰি সময়খিনি সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ আপুনি পুৰণি বন্ধু বান্ধৱীক লগ পোৱাৰ পৰিকল্পনা কৰিব পাৰে। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় আগুৱাই নিয়াৰ ক্ষেত্ৰত সফল হ'ব। নতুন চুক্তি লাভ কৰিব পাৰে। বন্ধুৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰে। জীৱনসংগীৰ লগত বা আপোনালোকৰ ঘৰৰ মানুহখিনিৰ লগত মৰম লগা মুহূৰ্তবোৰ কটাক বুলি কৈছে। কিছু ভাল লগা কামত আপোনালোকে টাইম স্পেণ্ড কৰক। আজি আপোনালোকৰ সন্তানৰ ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰিবৰ বাবে আপোনালোকে চেষ্টা কৰিব আৰু তেনে কৰিলে আপোনালোকৰ বিশেষকৈ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো উন্নত হ'ব। আধ্যাত্মিক সুস্থতাৰ বাবে অপৰিহাৰ্য মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। বিশেষকৈ মনটো হৈছে জীৱনৰ দুৱাৰ, কিয়নো ভাল বেয়া সকলো বস্তুৱেই তাৰ মাজেৰে আহে, নিজৰ মনটোৰ মাজেৰে আহে। গতিকে নিজৰ মনটোক কেনেকৈ আপোনালোকে সুস্থ কৰি ৰাখিব, কেনেকৈ আপুনি ছাকচেছ হ'ব, সফল হ'ব, তেনেধৰণৰ বিশেষকৈ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। গতিকে গুৰুত্ব দিব, ই আপোনালোকৰ জীৱনৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় কৰিব। ইতিবাচক চিন্তাৰে মানুহক জ্ঞান প্ৰদান কৰে, গতিকে ধ্যান ৰাখিব। আৰ্থিকভাৱে দিনটো শুভ দেখা পোৱা গৈছে, কিন্তু টকা পইচা বিশেষকৈ নষ্ট নকৰিবলৈ সাৱধান হ'ব লাগে। অৰ্থাৎ টকা পইচা বেছিকৈ অপ্ৰয়োজনীয় কামত খৰচ পাতি নকৰিব, প্ৰয়োজনীয় কামতে খৰচ কৰক। যিখিনি আপোনালোকৰ কামত খৰচ নকৰিলে নহয়, তেনে কামতে খৰচ কৰক। গতিকে তেনেধৰণৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব বজাই ৰাখক, ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। বৰ্তমান সময়ত বেয়া লগ সংগৰ পৰা আঁতৰি থকাটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতিকৈ প্ৰয়োজনীয়। শুভ ৰং হ'ব তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। চৰকাৰী খণ্ডৰ পৰা কিছু লোকে সুবিধা লাভ কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত কিন্তু আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কামৰ বোজা অলপ গধুৰ হ'ব, কিন্তু আপুনি সকলো কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ আৰু সুষম হ'ব। সকলোৱে একেলগে কাম কৰা দেখা পোৱা যাব। আজি আপোনালোকৰ ভাই ভনী বিশেষকৈ যদি কিছুমান বিয়া বাৰুৰ বাবে আপোনালোকৰ উপযুক্ত হৈছে, বিবাহত থকা যিখিনি বাধা, সেই ধৰণৰ বাধাবোৰ বিশেষকৈ বহুত প্ৰাৰ্থনা আৰু ৰীতি নীতিৰ পিছত কিছু লোকৰ সমাধান হ'ব পাৰে। গতিকে তেনেধৰণৰ কামতো কিছু জড়িত হ'ব, ভাল হ'ব। আয়োজন কৰাৰ ক্ষেত্ৰত শুভ অনুষ্ঠান আপোনালোকৰ ঘৰখনত হ'ব পাৰে। নিবনুৱাসকলে ভাল কৰ্মসংস্থাপন পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ভাল এটা কামৰ দায়িত্ব পাব পাৰে নিবনুৱাসকলে। আপুনি আপোনালোকৰ প্ৰেম জীৱনক সময় দিবলৈ চেষ্টা কৰিব। সময় নিদিয়াৰ বাবে কিছু সংখ্যক বিশেষকৈ প্ৰেম জীৱনত কিছু বেমেজালি, কিছু তৰ্কৰ পেচাল, ভুল বুজাবুজি হ'ব পাৰে, কিছু সন্দেহ ভাৱ সৃষ্টি হ'ব পাৰে। গতিকে অলপ ধ্যান ৰাখিব। কিন্তু কিছুমান জৰুৰী কামৰ বাবে আপুনি তেনে কৰিবলৈ অক্ষম হ'ব। আপুনি অনুভৱ কৰিব যে আপোনালোকৰ বৈবাহিক জীৱনটো বৰ ধুনীয়া, কিন্তু কিছু ক্ষেত্ৰত যেতিয়া টকা পইচাৰ আপোনালোকৰ সমস্যা আহিব, কিছুমান ক্ষেত্ৰত আপোনালোকৰ তিতা কেঁহা লাগিব পাৰে। মাতৃৰ সৈতে ধৰ্মীয় কাম কাজত অংশগ্ৰহণ কৰিব। আজি বাহিৰতো কিছু সময় কটাক। আপুনি সম্ভৱ হ'ব বন্ধু বান্ধৱ বা পৰিয়ালৰ সৈতে আউটিঙলৈ যাব পাৰে, য'ত সকলোৱে সুখী যেন লাগিব। সেই মানসিক শান্তিটো লাগিব মানুহৰ জীৱনত। জীৱনৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে আজি। আগতে যিসকলে ধন বিনিয়োগ কৰিছিল, কিবা এটা কামত ধন ইনভেষ্ট কৰিছিল, টকা পইচা লগাই থৈ দিছিল, সেই ধনৰ দ্বাৰা লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। গতিকে ফিউচাৰ প্লেনিং কৰক। কিছুমান ক্ষেত্ৰত ভাল আপোনালোকৰ বিশেষজ্ঞৰ পৰামৰ্শ লৈ। সৰু ল'ৰা ছোৱালীয়ে আপোনালোকক বিশেষকৈ কিছু কামত ব্যস্ত কৰি ৰাখিব। আপোনালোকৰ মনত শান্তি কঢ়িয়াই আনিব আজি। কাল্পনিক চিন্তাবোৰ, কল্পনা কৰি থকা যিবোৰ চিন্তা, এফালে এৰি আপোনালোকৰ সংগীৰ সৈতে কিছু টাইম স্পেণ্ড কৰক। নতুন নতুন প্ৰকল্প আৰু প্ৰচেষ্টাৰে বিশেষকৈ বৰ্তমান সময়ত আগবাঢ়ি যোৱাৰ বাবে এটা ভাল দিন বুলি কৈছে। গতিকে বৃশ্চিক ৰাশি জাতক জাতিকাসকলে এই সকলোখিনি দিশৰ ওপৰত অলপ গুৰুত্ব বজাই ৰাখিব, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে কৰা নাই অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ বাবে এটা ডাঙৰ দিন। পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে কিছু লোকৰ। আজি আপোনালোকৰ এটা ইচ্ছা পূৰণ হ'ব পাৰে। সমাজৰ কল্যাণৰ বাবে কাম কৰাসকলে অধিক কাম কৰাৰ সুযোগ পাব। আজি আপোনালোকৰ কামত সকলোৱে বহুত সুখী হ'ব। আপোনাৰ মধুৰ কথাৰ দ্বাৰা বিশেষকৈ সকলো কৰ্মৰ ক্ষেত্ৰত উপকৃত হ'ব। কিছুমান ক্ষেত্ৰত তেওঁলোকে মানসিক শান্তিও পাব। আজি আপোনালোকৰ উপাৰ্জনৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰাৰ ক্ষেত্ৰত, অৰ্থাৎ সম্ভাৱনা বৃদ্ধি কৰাৰ যি শক্তি আৰু বুজাবুজি দুয়োটাই থাকিব। অফিচত বা কৰ্মৰ ক্ষেত্ৰত পোৱাৰ পিছতে আপুনি অফিচৰ পৰা সোনকালে ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। কামখিনি কিন্তু আপোনালোকে সুন্দৰভাৱে কৰিব লাগিব। যিখিনি দায়িত্ব পায় কামত, সেই দায়িত্বখিনি নিয়াৰিকৈ শুদ্ধভাৱে পৰিপাটিকৈ শৃংখলাবদ্ধভাৱে কৰিবৰ বাবে চেষ্টা কৰক।
ঘৰতো বিশেষকৈ কিছু লোকে কামৰ পৰা ঘৰলৈ উভতি অহাৰ লগে লগে আপুনি পৰিয়ালৰ সৈতে বিশেষকৈ কিছু মানসম্পন্ন সময় কটাব, ক'ৰবাত ফুৰিবলৈ যোৱাৰ কিছু লোকে পৰিকল্পনা কৰিব পাৰে, মানসিক শান্তি পাব, ঘৰখনৰ পৰিৱেশটো ইতিবাচক হ'ব। আপুনি নিজকে পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে অনুভৱ কৰিব পাৰে কিছুমান ক্ষেত্ৰত, কাৰণ আপোনালোকৰ জীৱনসংগী আচৰণে আপোনাক তেনেকুৱা অনুভৱ কৰাব পাৰে বুলি কৈছে। কিন্তু জীৱনসংগীয়ে সেইখিনি প্ৰায়ৰিটি বা যিজনৰ আপোনালোকৰ প্ৰশংসা সেইখিনি কৰিব লাগিব। কেতিয়াও আপোনালোকে নিজৰ জীৱনসংগী কেতিয়াও দুৰ্বলতাবোৰ আনৰ আগত কেতিয়াও প্ৰকাশ নকৰিব। সদায় নিজৰ জীৱনসংগীক বিশেষকৈ আপোনালোকে সদায় আনতকৈ বেছি ভাল বুলি আপোনালোকে সেইখিনি সদায় আপোনালোকে প্ৰশংসা কৰি থাকিব। নিশ্চয়কৈ আপোনালোকৰ বৈবাহিক জীৱনটো ভাল হ'ব আৰু কামত ছাপোৰ্ট দিব। মানুহৰ জীৱনত সুখ দুখ থাকেই, গতিকে তেনে ক্ষেত্ৰতো আপোনালোকে জীৱনসংগীৰ লগতো বৈবাহিক জীৱনতো বিশেষকৈ এডজাষ্ট কৰি চলিবৰ বাবে চেষ্টা কৰক। বহুত বেছি আপোনালোকৰ বৈবাহিক জীৱনটো ভাল হ'ব। চাকৰি কিছু লোকৰ বিশেষকৈ ক্ষেত্ৰত কিছু ধৈৰ্যৰ প্ৰয়োজন আছে। তৎক্ষণাত যিকোনো কামত খৰখেদা নকৰিব। আজি স্থবিৰ হৈ থকা বা ৰৈ থকা প্ৰকল্পসমূহ পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে ব্যৱসায়ীসকলে। সৃষ্টিশীল কামে আজি আপোনালোকক শান্তি কঢ়িয়াই আনিব। আজি পিতৃ মাতৃৰ পৰা পোৱা পৰামৰ্শই আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত, ঘৰখনতে হওক, ব্যৱসায়ৰ ক্ষেত্ৰতে হওক আৰ্থিক লাভ আপোনালোকক কঢ়িয়াই আনিব। টকা পইচাৰ ইনকামৰ কিছুমান পথ দিব। পৰিয়ালত আপুনি বিশেষকৈ শান্তিৰক্ষী হিচাপে কাম কৰিব। আজি সকলোৱে চিন্তাৰ প্ৰতি গুৰুত্ব দিব আজি, আৰু চিন্তা দিয়ক যাতে সমস্যাবোৰ সময়মতে সমাধান কৰিব পৰা যায়। আজি আপোনালোকৰ প্ৰিয়জন আপোনালোকক বিশেষকৈ কিছু মিছ কৰি থাকিব পাৰে, মনত পেলাব বুলি কৈছে। বা ঘৰলৈ আপোনালোকে যদি বাহিৰত থাকে ঘৰৰ পৰা, তেন্তে ঘৰখনলৈ আপোনালোকৰ কিছু মনত পৰিব বুলি কৈছে। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত জয় মা লক্ষ্মী, জয় শ্ৰীকৃষ্ণ লিখি দিব। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া। আজি আপোনালোকৰ বাবে বিশেষভাৱে ফলপ্ৰসূ দিন হ'ব। বন্ধু বান্ধৱীৰ পৰা অপৰিসীম সমৰ্থন লাভ কৰিব। তেওঁলোকে আপোনালোকক উপাৰ্জনৰ নতুন উৎস প্ৰদান কৰিব। আজি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতি হ'ব। ছাত্ৰ ছাত্ৰীসকলে এই সময়খিনিত অধ্যয়নৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব। আপুনি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। আজি পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আপোনালোকৰ টকা পইচা ক'ৰবাত আবদ্ধ হৈ থাকিবলৈ বিশেষকৈ নিদিব, গতিকে ধ্যান ৰাখিব। সদায় টকা পইচাখিনি এটা ৰানিং পইণ্টত আপোনালোকে ৰাখিব কিছু। আজি আপোনালোকৰ চিন্তাবোৰ মাৰ লগত বিশেষকৈ আপোনালোকে শ্বেয়াৰ কৰক। ভাই ভনীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আজি মকৰ ৰাশি জাতক জাতিকাসকলে। বিবাহিত লোকে জীৱনসংগীৰ সৈতে মৰমৰ মুহূৰ্ত কটাব। আজি ল'ৰা ছোৱালীৰ লগতো কিছু সময় কটাব লাগে, নহ'লে তেওঁলোকে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে তেওঁলোকৰ লগত টাইম স্পেণ্ড কৰিব, তেওঁলোকে কিছু আপোনালোকক সমস্যাত পেলাব পাৰে। গতিকে তেনেধৰণৰ চিটুৱেশ্যনটো হ'বলৈ নিদিব, যি আপোনালোকক সতেজ কৰি তুলিব। গতিকে তেওঁলোকৰ লগত কিছু সময় কটাবলৈ চেষ্টা কৰক বিবাহিত লোকসকলে। আজি আপুনি আনক সমালোচনা কৰাৰ প্ৰৱণতা সমালোচনাৰ সৃষ্টি কৰিব পাৰে। গতিকে বেলেগৰ কথা আলোচনা কেতিয়াও নকৰিব। কাৰো সহায় অবিহনে হয়তো টকা পইচা উপাৰ্জন কৰিব পাৰিব। আজি মাত্ৰ নিজৰ ওপৰত বিশ্বাস কৰিব লাগিব। পৰিয়ালৰ সৈতে পিকনিকলৈ যোৱাৰ দিনটো বৰ বেছি ভাল হ'ব কিছু লোকৰ, বা ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আজি আপোনালোকৰ মন আৰু হৃদয়ত ৰোমাঞ্চকে আধিপত্য বিস্তাৰ কৰিব পাৰে। আজি লাভ কৰিব পাৰে নতুন তথ্য, নতুন কথা জানিব পাৰিব, নতুন আপোনালোকে কিছুমান অভিজ্ঞতা পাব, যিয়ে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকক সহায় কৰিব। আপোনালোকৰ প্ৰতিযোগীসকলৰ তুলনাত বিশেষকৈ শান্ত দিব বুলি কৈছে। গতিকে কিছুমান নজনা বিষয়বোৰ আপোনালোকৰ টপিকবোৰ জানিবৰ বাবে চেষ্টা কৰক। সদায় এডুকেশ্যন ল'ব, শিক্ষা ল'ব, যাতে আপোনালোকৰ জীৱনৰ সেই ধৰণৰ অভিজ্ঞতাই আপোনালোকক কিছুমান ক্ষেত্ৰত সহায় বুলি প্ৰমাণিত হয়। গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। স্বাস্থ্যৰ যত্ন লওক যিমান পাৰে। আজি কিন্তু এই সময়খিনিত প্ৰেম জীৱনত ভুল বুজাবুজি হ'বলৈ একেবাৰে নিদিব। আনে যাতে সুবিধা নাপায় আপোনালোকৰ প্ৰেম জীৱনত, গতিকে ধ্যান ৰাখিব। ইজনে সিজনৰ ওপৰত টাচ ৰাখিব, ভাল হ'ব। আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সকলোৰে দিনটো শুভ হওক, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় মা লক্ষ্মী, জয় শ্ৰীকৃষ্ণ। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ বাবে বহুত বেছি শুভৰ দিন। ঘৰৰ পৰা আঁতৰত থকাসকলে পৰিয়ালক বিশেষকৈ মিছ কৰিব। আজি কাম কৰাৰ লোকসকলে এই সময়খিনিত ধৈৰ্যৰ ধৰি বা ধৈৰ্য সংযম বজাই ৰাখি কামখিনি কৰক বুলি কৈছে। আজি আপোনালোকৰ কৈছে যে কোনো আইনী কাম যদি চলি আছে বা চলে, তেন্তে সেয়া সম্পূৰ্ণ হ'ব পাৰে। যদি আপুনি ঋণ লৈছে, তেন্তে ঋণ লোৱা বিশেষকৈ বেছিকৈ লোৱাৰ পৰা বিশেষকৈ আপোনালোকে দূৰত্ব বজাই ৰাখক বা বন্ধ কৰি দিয়ক বুলি কৈছে। বেছিকৈ ঋণ নল'ব কেতিয়াও। আজি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব কৰ্মৰ ক্ষেত্ৰত। জ্যেষ্ঠ সদস্যসকলৰ ভৰি স্পৰ্শ কৰি ঘৰৰ পৰা ওলাই যোৱাৰ আগতে তেওঁলোকৰ আশীৰ্বাদ বিচাৰিলে আপোনালোকৰ সকলো কাম সম্পূৰ্ণ হোৱাটো নিশ্চিত হ'ব। গতিকে ক'লৈ যায়, কি কৰিব, সেইখিনি ঘৰৰ বিশেষকৈ জ্যেষ্ঠ সদস্যৰ লগত বা পিতৃ মাতৃৰ সৈতে হওক বা জীৱনসংগীৰ লগতো আপোনালোকে যদি শ্বেয়াৰ কৰি যায় বহুত বেছি ভাল হ'ব বুলি কৈছে। ৰাজনীতিত সফলতাৰ সম্ভাৱনা আছে আৰু আপুনি সমাৱেশক সম্বোধন কৰাৰ সুযোগ পাব। উচ্চ শিক্ষাৰ বাবে ভাল সময় আজি। আপুনি এজন আত্মীয়ৰ ঘৰত বিশেষকৈ কিছু নিমন্ত্ৰণৰ বাবে আপোনালোকে যাবলগীয়া হ'ব পাৰে। আজি আপোনালোকৰ অসুস্থতাৰ পৰা
আপুনি বিশেষকৈ অসুস্থতাৰ পৰা সোনকালে সুস্থ হোৱাৰ সম্ভাৱনা আছে। গতিকে স্বাস্থ্যৰ যিমান পাৰে যত্ন লওক যদি হেল্থৰ প্ৰব্লেম চলি আছে। আজি ঘৰৰ পৰা ওলোৱাৰ আগতে বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ বিচাৰিব। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক যি কাম কাজখিনি আছে সেইখিনি ক্ষেত্ৰত লাভান্বিত হ'ব। আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব জ্যেষ্ঠ সদস্যসকল। বন্ধুৰ সৈতে কথা পাতি থাকোঁতে বিশেষকৈ সাৱধান হওক, কিয়নো আপোনালোকৰ বন্ধুত্বত বিভাজন হোৱাৰ সম্ভাৱনা আছে। সৰু সৰু তৰ্ক পেচাৰে আপোনালোকৰ মাজত কিছু বিভেদ আনি দিব পাৰে। যিকোনো নতুন প্ৰকল্পত নামি অহাৰ আগতে বা নতুন কাম কৰাৰ আগতে চিন্তা কৰক। আপুনি আপোনালোকৰ আজৰি সময়খিনি বুদ্ধিমানভাৱে ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব। নহ'লে আপুনি জীৱনত বহুতৰে বিশেষকৈ পিছ পৰি থাকিব পাৰে। বহুততে আপুনি হয়তো বৰ্তমান সময়ত অপ্ৰয়োজনীয়ভাৱে আপোনালোকৰ জীৱনসংগীৰ ওপৰত আপোনালোকৰ মানসিক চাপ আঁতৰাই পেলাব পাৰে বুলি কৈছে। গতিকে চেষ্টা কৰক অপ্ৰয়োজনীয় চিন্তাৰ পৰা, অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থকাটো নিজৰ বাবে ভাল হ'ব। আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। মীন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি এটা ডাঙৰ সময়। পাৰিবাৰিক জীৱনত শান্তি আৰু সুখ থাকিব বুলি কৈছে। জীৱনসংগীৰ লগত বিশেষকৈ আউটিঙলৈ যাব পাৰে, ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব কিছু লোকে। আপুনি আপোনালোকৰ সন্তানৰ সৈতে সময় কটাব লাগে বুলি কৈছে। তেওঁলোকৰ সুখ দুখত লগ দিয়ক। তেওঁলোকে কি কৰি ভাল পায় সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব। কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ লগ সংগৰ ওপৰত বহুত বেছি চোৱাটো প্ৰয়োজন আছে। ভাই ভনীৰ পৰা সমৰ্থন লাভ কৰিব। স্বাস্থ্য আগতকৈ ভালে হ'ব বুলি কৈছে। মনৰ শান্তিৰ বাবে ধৰ্মীয় অনুষ্ঠানত আজি মীন ৰাশি জাতক জাতিকাসকলে অংশগ্ৰহণ কৰি কিছু সময় কটাব ভাল হ'ব। একে সময়তে ঘৰ বা মাটি বা ফ্লেট ক্ৰয় কৰাৰ যি ইচ্ছা কিছু লোকৰ পূৰণ হ'ব পাৰে। আনৰ লগত সুখৰ ভাগ বতৰা কৰিলে আপোনালোকৰ স্বাস্থ্যৰ বৃদ্ধি পাব বুলি কৈছে। বিশেষকৈ মনত যি ধৰণৰ সুৰ ধৰণি সেইখিনি নাইকিয়া হ'ব। যেতিয়া মনত চলি থকা কিছুমান ভাৱবোৰ, নিগেটিভ ভাৱবোৰ আপোনালোকৰ যেতিয়া নাইকিয়া হ'ব, মানসিকভাৱে আপুনি বহুত বেছি ফৰকাল হ'ব। কেতিয়াবা দেখিব যে মনত যদি কিছুমান চিন্তা চৰ্চা আছে, আনক যেতিয়া শ্বেয়াৰ কৰিব, কথাবোৰ ক'ব, তেতিয়া পাতলা বা সেই ধৰণৰ বিশেষকৈ মনৰ যি ধৰণৰ বিশেষকৈ আপোনালোকৰ বুজা কিছু কমিব বুলি কৈছে। গতিকে তেনেধৰণৰ ক্ষেত্ৰত নিজৰ বিশ্বাসী মানুহৰ লগত নিজৰ মনৰ ভাৱবোৰ শ্বেয়াৰ কৰক, বহুত বেছি ভাল হ'ব বুলি কৈছে। একে সময়তে পূৰ্বৰ বিনিয়োগৰ বাবে কিছু লোকৰ আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আজি ঘৰখনৰ পৰিৱেশৰ বাবে আপুনি অলপ হতাশো অনুভৱ কৰিব পাৰে বুলি কৈছে। প্ৰেমত অলপ সাৱধান হ'ব। বৰ্তমান সময়ত ভুল বুজাবুজি আপোনালোকৰ মাজত বিভেদ আনিব পাৰে। আপুনি এটা ডাঙৰ ব্যৱসায়িক লেনদেন সমাপ্ত কৰিব পাৰিব। আজি কেইবাজনো লোকৰ সৈতে এটা মনোৰঞ্জন প্ৰকল্পত সহযোগিতা কৰিব পাৰে, বহুত বেছি ভাল হ'ব। গতিকে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। এই সময়খিনিত কিন্তু ছাত্ৰ ছাত্ৰীসকলে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। টকা পইচা কাৰোবাক ধাৰলৈ দিলে বহুত বেছি সাৱধান হওক বুলি কৈছে। অবিবাহিত ব্যক্তিৰ বাবে বিবাহৰ কথা আৰম্ভ হ'ব পাৰে বুলি কৈছে। শিক্ষাৰ বাবে শিক্ষাৰ্থীসকলে এখন বিশেষকৈ ভাল কিতাপৰ ওপৰত ভালদৰে অধ্যয়ন কৰিব লাগে। নিজৰ যিখিনি কিতাপ আছে বা নিজৰ যিখিনি অধ্যয়নৰ বিশেষকৈ আপোনালোকৰ টপিক আছে, বিষয়বস্তুখিনি আছে, সেইখিনি ক্ষেত্ৰত বহুত বেছি ভালদৰে এক্টিভ হওক বুলি কৈছে। ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। গতিকে গুৰুত্ব দিব। পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা কিছু লোকৰ আৰ্থিক লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰ্থিক বিশেষকৈ অভাৱৰ বাবে স্থবিৰ হৈ থকা বিশেষকৈ হৈ পৰা যিকোনো কাম সম্পূৰ্ণ হ'ব পাৰে। কাৰোবাক টকা পইচা ধাৰলৈ দিওঁতে বহুত বেছি সাৱধান হ'ব লাগিব আজি মীন ৰাশিৰ জাতক জাতিকাসকলে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি ভাগ্যৰ ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ।